আজিৰ এইটো ভিডিঅ'ত যিখিনি MCQ আলোচনা কৰিম সেইখিনি পৰাই তোমালোকে এক্সামত পাবাই তো ভিডিঅ'টো শেষলৈ চাবা বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমটো MCQ ষ্টাৰ্ট কৰাৰ আগতে যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্টত জনাবা নেক্সট কোনটো চেপ্টাৰৰ MCQ লাগে ঠিক আছে তো প্ৰথমটো ইয়াত MCQ চোৱা কি কৈছে যে ইন মোষ্ট সিম্পল টাইপ অফ কেনাল সিস্টেম অফ পৰিফেৰা হুইচ অফ দি ফ্লোয়িং ৱেজ এক্সিবিট ৱাটাৰ ফ্লো মানে পৰিফেৰাৰ যে বাহিৰৰ পৰা যে ভিতৰ ফালে যে পানী আহে হেতু ৱাৰ্ডাৰটো ক'ব দিছে ঠিক আছে তো আমি অলৰেডি জানো যে পৰিফেৰা বাহিৰত কি থাকে অষ্ট্ৰিয়া থাকে মানে ছিদ্ৰ থাকে হয়নে নাই তো তোমালোকৰ ইয়াত চোৱা প্ৰথমটো অপচন কি দিছে অষ্ট্ৰিয়া যে অষ্ট্ৰিয়াৰ মাজেৰে পানী স্পঞ্জশীলত আহে ইয়াছ তাৰপিছত অচিকুলামত আহে তাৰপিছত এক্সটেৰিয়ৰ ফালে গুচি যায় ঠিক আছে তো তোমালোকৰ এ নাম্বাৰটোৱে কাৰেক্ট আনসাৰ হয় কাৰণ অষ্ট্ৰিয়াৰ মাজেৰে তাৰমানে প্ৰথমতে পানী সোমায় আৰু লাষ্টত এক্সটেৰিয়ৰ হৈ যায় ঠিক আছে তো প্ৰথমতে MCQৰ আনসাৰ কোনটো হৈ যাব এ তেতিয়া আহি যাওঁ আমি সেকেন্ড MCQখন চাওঁ চোৱা কি কৈছে যে হুইচ অফ দি ফ্লোয়িং ইজ নট এ ক্যাৰেক্টাৰিষ্টিক্স ফিচাৰ্স অফ স্পঞ্জেছ চোৱা ইয়াত যে স্পঞ্জেছ লিখিছে ঠিক আছে ইয়াত স্পঞ্জেছ লিখা বাদ দি কিনে ইয়াত পৰিফেৰাও লিখি দিব পাৰে ঠিক আছে এটো মনত ৰাখিবা ইয়াত পৰিফেৰাও লিখি দিব পাৰে তো ইয়াত কি কৈছে হুইচ অফ দি ফ্লোয়িং ইজ নট এ ক্যাৰেক্টাৰিষ্টিক্স ফিচাৰ্স অফ স্পঞ্জেছ মানে তলত চাৰিটা ক্যাৰেক্টাৰ দি দিছে ঠিক আছে কোনটো ক্যাৰেক্টাৰ কি নহয় পৰিফেৰা নহয় চোৱা সেলুলাৰ লেভেল অফ অৰ্গানাইজেশ্যন এটোটা আছিলে হয়না নাই পৰিফেৰাত সেলুলাৰ লেভেল অফ অৰ্গানাইজেশ্যনটো আছিলে প্ৰেজেন্স অফ অষ্ট্ৰিয়া আমি জাস্ট এটা ইয়াৰ আগতে MCQ কৰিলোঁ যে অষ্ট্ৰিয়াৰ মাজেৰে পৰিফেৰাত পানী সোমায় হয় নাই তো অষ্ট্ৰিয়াটো থাকে তো ইন্ট্ৰাসেলুলাৰ ডাইগেশ্যনটো থাকে বডি সাপোৰ্টেড বাই কাইটিন তো এইটোহে আৰ্থ্ৰপডত থাকে হয় নাই তো তোমাৰ ইজ নট এ ক্যাৰেক্টাৰিষ্টিক বুলি কৈছিলে তো তোমালোকৰ বডি সাপোৰ্টেড বাই কাইটিন এইটো নহয় পৰিফেৰা ক্যাৰেক্টাৰ্স ঠিক আছে স্পঞ্জছৰ এইটো ক্যাৰেক্টাৰ নহয় তো কাৰেক্ট আনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ ডি নিশ্চয় বুজি পালা এটা আহি যোৱা আমি 3 নম্বৰ MCQখন চাওঁ চোৱা কি কৈছে যে সিলেক্ট দি ইনকাৰেক্ট ক্যাৰেক্টাৰিষ্টিক্স ৰিগাৰ্ডিং স্পঞ্জেছ তলত চাৰিটা ক্যাৰেক্টাৰ দি দিছে ঠিক আছে কোনটো ইনকাৰেক্ট হয় মানে পৰিফেৰাৰ মতে হেতু নহয় হেতু দিছে ঠিক আছে তো এটো কারেক্ট অপশন কোনটো যাব এটো কারেক্ট অপশন গুছি যাব অপশন নাম্বার বি কাৰণ চোৱা ইয়াত কি কৈছে অপশন নাম্বার বি টোত যে এক্সটাৰ্নাল ফাৰ্টিলাইজেশ্যন মানে পৰিফেৰাত ফাৰ্টিলাইজেশ্যন মানে যে নিষেকচন তোমালোকে ক্লাছ 10 পাই আইছা যে নিষেকচন এটো ক'ত ঘটে বুলি কৈছে যে শৰীৰৰ বাহিৰত ঘটে নাই এটোতো আমি পঢ়া নাই হয়নে নাই কাৰণ পৰিফেৰাত কি হয় স্পঞ্জত কি হয় ফাৰ্টিলাইজেশ্যনটো শৰীৰৰ ভিতৰত হয় বুজি পাইছা ইন্টাৰনাল ফাৰ্টিলাইজেশ্যনটো অলৱেজ হয় বুজি পাইছা তো এক্সটাৰ্নাল ফাৰ্টিলাইজেশ্যনটো ইয়াত নহয় বুজি পাইছা তো এক্সটাৰ্নাল ফাৰ্টিলাইজেশ্যন ইয়াত তোমালোকৰ কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব নিশ্চয় বুজি পালা এটা আহি যোৱা আমি 4 নম্বৰ MCQখন চাওঁ সো ইয়াত কি কৈছে স্টিনিং ক্যাপসুলস নেমাটোসাইটস আর ফাউন্ড ইন বহুত ইম্পর্টেন্ট MCQ হয় নিট প্লাস বর্ডৰ কাৰণে ঠিক আছে তো এটো কারেক্ট অপশন গুছি যাব অপশন নাম্বার সি যে সি পেন এন্ড সি ফান এটো তোমালোকৰ স্টিনিং ক্যাপসুলস यानी কি নেমাটোসাইটস কি হৈ থাকে প্ৰেজেন্ট থাকে ঠিক আছে এটা আহি যোৱা আমি 5 নম্বৰ MCQখন চাওঁ তো এইটো চাবা বহুত ইম্পৰ্টেন্ট মেচ দা কলম হয় আৰু এইটো কলমৰ পৰা সো ইয়াত কেইটা আছে পাঁচটা আছে হয় নাই পাঁচটা মিলাব দিছে তো পাঁচটাৰ পৰা তোমালোকৰ পাঁচটা এক নম্বৰীয়া কোৱেশ্চন সুধিব পাৰে তাৰমানে ইয়াৰ পৰা মেকিং হ'ব পাৰে বুজি পাইছে বৰ্ডত কেনেকৈ হেতু দেখাই দিম আৰু নিটৰ কাৰণেও ইয়াৰ পৰা ষ্টেটমেন্ট বেস কোৱেশ্চন আহিব পাৰে এছাৰশন ৰিজন কোৱেশ্চন আহিব পাৰে কেনেকৈ হেতু দেখাই দিম ঠিক আছে এত কোৱেশ্চনটো চোৱা কি কৈছে মেচ দি কলম 1 and 2 দুটা কলম দি দিছে আৰু মিলাব দিছে ঠিক আছে কাৰেক্ট কোনটো এটোৰ লগত মিলাব দিছে তো প্ৰথমটো এ নাম্বাৰটো চোৱা কি দিছে কোৱানোসাইটস আমি অলৰেডি চোৱা যোনে প্ৰথমটো লেকচাৰ চোৱা নাই তাত মই বৰ্ডৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 1 মাৰ্ক 2 মাৰ্ক ডিফাৰেন্স তাৰ পিছত হেখিনি ইম্পৰ্টেন্ট কোৱেশ্চন মই দি দিছো অলৰেডি ঠিক আছে আজি আমি MCQখন ডিসকাশন কৰি আছো হয় নাই তো ইয়াত কি কৈছে যে কোৱানোসাইটস আমি ক'ত পাইছিলো পৰিফেৰাত পাইছিলো হয় নাই পৰিফেৰাত পাইছিলো হয় নাই তো এ নাম্বাৰটো তো তোমাৰ 3ত গুছি যাব ওকে স্যাৰ এ নাম্বাৰটো 3ত গুছি যাব এ নাম্বাৰটো 3ত তো ডাইৰেক্ট আনসাৰ আহি গৈছে চোৱা ডি নাম্বাৰ হৈছেনে বিকজ সো ইয়াত এ নাম্বাৰ 3টোত যাব বাকি এটাটো এ নাম্বাৰ 3টোত দিয়া নাই তো এনসারটো আমি গম পাই গলো ডি বাট আমি গোটেইখিনি চাই লও তাৰ পিছত সো বি নাম্বাৰটো ক'ত যাব বি নাম্বাৰটো 4ত যাব কি দিছে নিডোব্লাষ্ট হয় নাই নিডোব্লাষ্ট ক'ত আছিল সেলেন্থ্ৰেটা ফাইলামত আছিল হয় নাই তাৰ পিছত সি নাম্বাৰটো কি দিছে ফ্লোএম সেল আমি জানো ক'ত পাইছিলো ফ্লোএম সেল প্লেটিহেলমিনথেছত পাইছিলো হয় নাই তো ডি নাম্বাৰটো কি দিছে নেফ্ৰিডিয়াম ক'ত পাইছিলো নেফ্ৰিডিয়াম এনিলিডাত পাইছিলো হয় নাই নেফ্ৰিডিয়া ক'ত পাইছিলো নেফ্ৰিডিয়াম পাইছিলো এনিলিডাত ওকে তাৰ পিছত কমপ্লেন্টছ আমি ক'ত পাইছিলো কমপ্লেন্টছ আমি টিনোফৰাত পাইছিলো হয় নাই কমপ্লেন্টছ আমি ক'ত পাইছিলো টিনোফৰাত পাইছিলো তেনেকৈ মিলাব লাগে এতিয়া মই যে ক'লো এক নম্বৰীয়া কোৱেশ্চন ইয়াৰ পৰা কেনেকৈ সুধিব পাৰে চোৱা যদি তোমালোকে এক্সামত এনেকৈ সুধি দিয়ে যে কোৱানোসাইটস যোনটো আছে এইটো কোনটো ফাইলামত পোৱা যায় তুমি কি লিখিবা পৰিফেৰা যে এইটো কোৱেশ্চনে নিটত কেনেদৰে ষ্টেটমেন্ট বেছ আহিব পাৰে যে কোৱানোসাইটস ফাইলাম পৰিফেৰাত পোৱা যায়
এইটো সঁচা হয় নে মিছা হয় এনেকৈ লাইন আহি যাব পাৰে নাই চোৱা এটা মেচ দি কলমতে 5টা কুৱেশ্যন সোমাই আছে ঠিক আছে আৰু ডিফাৰেণ্ট টাইপছ অফ এছাৰশ্যন ৰিজন তাৰমানে উক্তি যুক্তি সেইবোৰ কুৱেশ্যন আহিতে বৰ্ডত ঠিক আছে তো নিশ্চয় বুজি পালা এইটো কুৱেশ্যন তো ইয়াৰ পৰা তেনেকৈ কুৱেশ্যন হ'ব পাৰে তো এইটো ভালকৈ চাবা বহুত ইম্পৰ্টেণ্ট হয় কিন্তু মেচ দি কলম এইটো ঠিক আছে এতিয়া আহি যোৱা আমি নেক্সট 6 নম্বৰ এমচিকিউখন চাওঁ চোৱা কি কৈছে যে হোৱাট ইজ কমন বিটুইন আৰ্থৱাৰ্ম এণ্ড পেৰিপ্লেনেটা 4টা কেৰেক্টাৰ দি দিছে ঠিক আছে আৰ্থৱাৰ্ম আৰু পেৰিপ্লেনেটাৰ মাজত কোনটো কমন হয় চোৱা এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি কি যে বোথ হেভ ছেগমেণ্টেড বডি হয়নে নাই যে আৰ্থৱাৰ্ম আৰু পেৰিপ্লেনেটা আমেৰিকানা মানে কক্ৰজৰ কথা কৈছে ঠিক আছে কক্ৰচ আৰু আৰ্থৱাৰ্মৰ দুইটাতে কি হয় ছেগমেণ্টেড বডি থাকে তুমি পঁইতাচোৰা দেখা পাইছা হয়নে নাই পঁইতাচোৰা তো তোমালোকৰ কিটচেনতো থাকেই তুমি তাত চাবা যে পঁইতাচোৰা যে লেগছ তোমাৰ লেগছ আছে তো তাত চাবা লেগছখিনি কি হয় এনেকৈ জইণ্ট হয় তো মতলব ছেগমেণ্টেড হয় ঠিক আছে নিশ্চয় বুজি পাইছে এতিয়া আহি যাম 7 নম্বৰ এমচিকিউখন চাওক যে এমং দি ফ্ল'য়িং অৰ্গেনিজমছ হুইচ ইজ এ কমপ্লিটলি নন পেৰাচিটিক ফৰ্ম তাৰমানে কমপ্লিটলি মানে নন পেৰাচিটিক হ'ব লাগিব কমপ্লিট সেইটো কোনটো আছিলে এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ চি এনি মন ঠিক আছে এতিয়া আহি যোৱা আমি এমচিকিউ নম্বৰ 8খন চাওঁ যে হুইচ অফ দি ফ্ল'য়িং ইজ এন এক্সক্ৰিয়েটৰী অৰ্গেন ইন হেমিকৰ্ডেটা ঠিক আছে চ' ইয়াত কি সুধিছে যে হেমিকৰ্ডেটা তোমালোকৰ ফাইলামটো আছে ঠিক আছে এইটোৰ এক্সক্ৰিয়েটৰী অৰ্গেনটোৰ নাম কি বহুত ইম্পৰ্টেণ্ট এমচিকিউ হয় এইটো কোনটো অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ প্ৰব'চিছ গ্লেন্স তাৰপিছত আহি যাওঁ আমি এমচিকিউ নম্বৰ 9খন চাওঁ যে bilateral symmetry, segmentation, coelom and open circulatory system characteristics which of the following phylum চোৱা ওপৰত কেইটামান কেৰেক্টাৰ দি দিছে ফাইলামৰ ঠিক আছে আৰু তলত সুধি দিছে যে মানে কোনটো ফাইলামৰ সেইখিনি কেৰেক্টাৰ হয় ঠিক আছে কি কৈছে bilateral symmetry হ'ব লাগিব segmentation, coelom and open আৰু circulatory system মাজৰ পৰা open circulatory system ঠিক আছে তো এইটো কাৰেক্ট অপশ্যন কোনটো হৈ যাব এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ চি আৰ্থ্ৰপডা আৰু চোৱা এক্সামত এনেকৈ সুধিব পাৰে তোমালোকক যে 4টা কেৰেক্টাৰ্ছ লিখা আৰ্থ্ৰপডাৰ বৰ্ডত এনেকৈ কুৱেশ্যন আহি যাব পাৰে 3 মাৰ্কৰ কাৰণে তো তুমি কি লিখিবা যে bilateral symmetry হয় segmentation coelom open circulatory system চাইছানে এটা কুৱেশ্যনৰ পৰা বহুত ধৰণৰ তোমালোকে কুৱেশ্যন বনাব পাৰা বা আহিলেও তোমালোকে লিখিব পাৰা ঠিক আছে চোৱা চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ এনে ধৰণৰ বহু ইম্পৰ্টেণ্ট ভিডিঅ' মই আগলৈ আৰু আনিম ঠিক আছে এতিয়া আহি যাওঁ আমি 10 নম্বৰ এমচিকিউখন চাওঁ চোৱা কি কৈছে যে ইউ হেভ ডিস্কভাৰ্ড এন এনিমেল হেভিং কেৰেক্টাৰ্ছ লাইক চোৱা তুমি কি কৰিছা এটা এনিমেল ডিস্কভাৰ কৰিছা যাৰ কেৰেক্টাৰখিনি এনেকুৱা ধৰণৰ ট্ৰিপ্ৰ'ব্লাষ্টিক bilateral symmetry চেল'মেট কাইটিনাছ এক্সোস্কেলেটন হেড থৰাক্স এবডমেন চোৱা এইখিনিতে গম পোৱা যায় যে আৰ্থ্ৰপডাৰ কথা পাতি আছে ঠিক আছে হয়নে নাই পঁইতাচোৰা মই অলপমান আগত ক'লোঁ তাৰপিছত চোৱা এবডমেন এজ এ বডি পাৰ্টছ এণ্ড জইণ্ট এপেণ্ডেজেছ মই ক'লোঁ নাই পঁইতাচোৰা জইণ্ট দেখা পাবা তো পঁইতাচোৰা কোনটো ফাইলামত আহে কক্ৰচ কোনটো ফাইলামত আহে আৰ্থ্ৰপডাত আহে হয়নে নাই ইউ শুড প্লেচ দি এনিমেল আণ্ডাৰ এইটো তুমি ক'ত এইখিনি যে কেৰেক্টাৰ্ছ আছে সেইটো ক'ত পেলাবা এইটো কেৰেক্টাৰ্ছ তোমালোকৰ আৰ্থ্ৰপডাত দেখা যায় ইজি কুৱেশ্যনছ আছিলে ঠিক আছে এতিয়া তাৰপিছত আহি যাওঁ আমি 11 নম্বৰ এমচিকিউখন চাওঁ যে হুইচ অফ দি ফলোয়িং গ্ৰুপ ইজ ফৰ্মড অফ অনলি দি হাৰ্মেফ্ৰডাইট অৰ্গেনিজমছ চ' হাৰ্মেফ্ৰডাইট অৰ্গেনিজমছ হ'ব লাগিব গোটেইখিনি ঠিক আছে তো 11 নম্বৰটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ দি তোমালোকে মনত ৰাখিবা এক্সামত ডাইৰেক্ট সুধিব পাৰে যে হাৰ্মেফ্ৰডাইট অৰ্গেনিজম দুটা নাম লিখা ঠিক আছে এনেকুৱা আহি যাব পাৰে বৰ্ডত বা ডাইৰেক্ট এমচিকিউ সুধি দিব পাৰে তো আৰ্থৱাৰ্ম টেপৱাৰ্ম লিচ এণ্ড স্পঞ্জ এইকেইটা কি হয় হাৰ্মেফ্ৰডাইট অৰ্গেনিজমছ হয় এতিয়া আহি যাওঁ আমি 12 নম্বৰ এমচিকিউখন চাওঁ দি লিমলেছ এম্ফিবিয়ান ইজ এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ একটাইঅফিছ ঠিক আছে আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিবা তোমালোকৰ 1 মাৰ্কৰ কাৰণে সুধি দিব পাৰে যে লিমলেছ এম্ফিবিয়াটোৰ নাম লিখা ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আহি যাওঁ আমি 13 নম্বৰ এমচিকিউখন চাওঁ যে হুইচ অন অফ দি ফলোয়িং সেটছ অফ এনিমেলছ শ্বেয়াৰ এ 4 চেম্বাৰ্ড হাৰ্ট ঠিক আছে যে তলত কিছুমান এনিমেলৰ নাম দি দিয়া আছে ঠিক আছে তো সুধিছে 4 চেম্বাৰ হাৰ্ট মানে 4টা কোঠালিযুক্ত হাৰ্ট কাৰ হয় মনত ৰাখিবা বি নম্বৰটো কাৰেক্ট এনচাৰ হয় ঠিক আছে ক্ৰক'ডাইল বাৰ্ডছ মেমলছ মানে আমিয়া হয় ঠিক আছে ক্ৰক'ডাইল আৰু বাৰ্ডছ এইবিলাক কি হয় 4 চেম্বাৰ হাৰ্ট হয় ঠিক আছে এতিয়া আহি যাওঁ আমি 14 নম্বৰ এমচিকিউখন চাওঁ যে বডি ক্যাভিটি ইজ দি ক্যাভিটি প্ৰেজেণ্ট বিটুইন বডি ৱাল এণ্ড গাট ৱাল ইন সাম এনিমেলছ দি বডি ক্যাভিটি ইজ নট লাইনড বাই মেজোডাম যে বডি ক্যাভিটি ইজ নট লাইনড বাই মেজোডাম মানে মেজোডাম এবচেণ্ট আছে তো তাক তেনেকুৱা এনিমেলে কি বুলি কোৱা হয় যদি মেজোডাম নাই তো তাক কোৱা হয় চিউডোচেলোমেট ঠিক আছে নিশ্চয় বুজি পালে এতিয়া আহি যাওঁ আমি 15 নম্বৰ এমচিকিউখন চাওঁ
চোৱা এইটোৰ পৰাও কিন্তু মই যে আগত যে কৰালোঁ হয় না নাই তেনেকুৱা কুৱেশ্যন তাৰমানে মেকিং হ'ব পাৰে ঠিক আছে চোৱা কি কৈছে মেচ দি কুলম এ উইথ কুলম 2 এণ্ড চইচ দি কাৰেক্ট অপশ্যন ঠিক আছে ইয়াতো 5টা দি দিছে এতিয়া চাবা ইয়াত কি কৈছে যে পৰিফেৰা দিছে ইয়াত কি আছে কেনাল চিষ্টেম ৱাটাৰ ভাস্কুলাৰ চিষ্টেম মাস্কুলাৰ ফেৰিংছ জইণ্ট এপেণ্ডেজেছ মেটামাৰ্ছ অলৰেডি আমি কৰিছোঁ যে যোনটো পৰিফেৰা আছে সেইটো কি হয় কেনাল চিষ্টেম ক'ত থাকে পৰিফেৰাত থাকে তো প্ৰথমটোতো চিধা গুচি গ'ল ঠিক আছে কাৰণ কেনাল চিষ্টেম পৰিফেৰাত থাকে হয় না নাই ইয়াত যাব 1ত চ' ইয়াত 2 আছে তো এইটো অপশ্যন নহ'ব ইয়াত 2 আছে এইটো অপশ্যনো নহ'ব এ 1 আছে এ 1 আছে ওকে দুটাৰ পৰা এটা এনচাৰ হ'ব চোৱা এতিয়া নেক্সট আছে কি SK হেলমেন্থিছ হয় নাই SK হেলমেন্থিছৰ কাৰণে কোনটো যাব চোৱা SK হেলমেন্থিছ কি হয় মাস্কুলাৰ ফেৰিংছ হয় না নাই মাস্কুলাৰ ফেৰিংছ হয় তাৰপিছত C নম্বৰটো কি হয় এনলিডা যদি আমি চাবলৈ যাওঁ এনলিডাত আমি চাইছোঁ মেটামাৰ্ছ হয় না নাই তাৰপিছত D আৰ্থ্ৰপডাটো জইণ্ট এপেণ্ডেজেছ থাকে হয় না নাই এইটো আমি জানো আৰ্থ্ৰপডাত কি হয় জইণ্ট এপেণ্ডেজ থাকে এইটো চিধা গুচি যাব আৰু একাইনোডাৰ্মাটা যোনটো আছে একাইনোডাৰ্মাটা আমি কালি কৰিছোঁ যে ৱাটাৰ ভাস্কুলাৰ চিষ্টেমটো ক'ত পোৱা যায় একাইনোডাৰ্মাটাত পোৱা যায় ই আহি যাব 2 চ' E2 দুইটাই ঠিক আছে ওকে SK হেলমেন্থিছ আহি যাব মাস্কুলাৰ ফেৰিংছ B আহি যাব 3 B আহি যাব 3 B4 এইটোতো ৰং হৈ গ'ল তোমালোকৰ C নম্বৰটো কাৰেক্ট অপশ্যন হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এনেকৈ সুধিব পাৰে যে কেনাল চিষ্টেম কোনটো ফাইলামত পোৱা যায় বা ৱাটাৰ ভাস্কুলাৰ চিষ্টেম কোনটো ফাইলামত পোৱা যায় বুজি পাইছা বহুত ইম্পৰ্টেণ্ট হয় এইটো ভালকৈ চাই যাবা ঠিক আছে নিশ্চয় বুজি পাইছা তো আজি এইখিনি আছিলে আৰু তোমালোকক এটা মোষ্ট ইম্পৰ্টেণ্ট কথা ক'বলৈ যাম তোমালোকৰ এনিমেল কিংডম যে তোমালোকৰ কিতাপখন আছে ঠিক আছে যে তাত যে ফাইলাম আছে এণ্ড ক্লাছ আছে ফাইলাম কেইটা আছে স্যাৰ ফাইলাম 10টা আছে হয় নাই ফাইলাম 10টা আছে আৰু ক্লাছ কেইটা আছে ক্লাছ 5টা আছে নেকি হয় নাই তো ইয়াত পৰিফেৰা একাইনোডাৰ্মাটা প্লেটিহেলমিনথিছ এইবোৰ ফাইলাম হয় লাষ্টত কণ্ট্ৰিকথাইছ অষ্ট্ৰিকথাইছ এপছ মেমলছ এইবোৰ কি হয় তোমালোকৰ ক্লাছ হয় ঠিক আছে এতিয়া এইখিনিত যে তুমি চাবা এটা ফাইলাম যেতিয়া ষ্টাৰ্ট হৈছে যেনেকৈ এক্সাম্পল পৰিফেৰা ঠিক আছে পৰিফেৰা শেষত চাবা এক্সাম্পল লিখা আছে তো এক্সাম্পল যিমানখিনি আছে গোটেইকেইটা ফাইলামৰ এক্সাম্পল চাবা মানে চাবাই বুজি পাইছে কাৰণ এক্সাম্পল ডাইৰেক্ট লিখিব আহে এক্সামত তো এক্সাম্পল চাবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে যেনেকৈ দি দিব যে পৰিফেৰা দুটা এক্সাম্পল লিখা বা এইটো এক্সাম্পল কোনটো ফাইলামৰ এনেকৈ আহি যাব বুজি পাইছে তো এক্সাম্পল গোটেইখিনি মুখস্থ কৰিবা আৰু ব্ৰেকেটত যে লিখা আছে এইটো কমন নাম সেইখিনিও চাব লাগিব ঠিক আছে তো আজিৰ ভিডিঅ'টো তোমালোকক কেনে লাগিলে কমেণ্টত জনাবা যদি উপকাৰী লাগে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এনেধৰণৰ আৰু বহু ইম্পৰ্টেণ্ট ভিডিঅ' মই আগলৈ আনিম যিবোৰ তোমালোকৰ HS 2027 পৰীক্ষাত মানে HS ফাৰ্ষ্ট ইয়েৰ 2027 পৰীক্ষাত বহুত সহায় কৰিব ধন্যবাদ বন্ধুসকল আকৌ লগ পাম আগন্তুক ভিডিঅ'ত